আমার চন্দ্রলোকের দেখুন শরীরে লগত জড়িত আজি এই মাসে যখন আমি পাব লাগে এই যখন আমার সংবিধান তথ্য আছে 1947 সনের সংবিধান দিৱসৰ লগত সংগতি ৰাখি আমি এই মেছেজখন পঠাই পাব লাগে আজি 17 বছৰ পঢ়ি ইয়াত আমি জীৱন নিৰ্বাহ কৰিছোঁ আমাৰ বাকসকলে আমি আমাৰ দেশৰ কাৰণে আমি নিশ্চয় এই সংবিধান দিৱসৰ লগত সংগতি ৰাখি এই সংবিধান দিৱসৰ তাৎপৰ্য হিচাপে আমি ট্ৰাইবেশন আমি মাটি তত্ত্ব পোৱা উচিত 1947 চনৰ সংবিধান দিৱসৰ দিনা আৰু এই মাটি আমি দখলত আছিলোঁ সংবিধান দিৱসৰ এই দখলী তত্ত্ব আমাৰ স্বাধীনতাৰ কাৰণে আজি মাটিডোখৰ নিশ্চয় আমি পাব লাগে এই মাটিডোখৰ 1950 চনতে দেউতা আহিছিলে 1950 চনৰ পৰাই নিগাজিকৈ বাস কৰিছে তাৰ আগতেও আছিলে যদিও স্বাধীনতাৰ সময়ত 1947 চনত তেখেতে অহা যোৱা কৰি আছিলে কিন্তু 1950 চনৰ পৰা দেউতা খগেশ্বৰ গগৈয়ে ইয়াত নিজাকৈ বাস কৰি আছে যেহেতু ইয়াতে আমাৰ ঘৰৰ ওচৰতে এটা পুৰণি কংগ্ৰেছ ভৱন আছিলে যিটো ভৱন মহাত্মা গান্ধীয়ে স্থাপন কৰিছিলে আৰু পণ্ডিত জৱাহৰলাল নেহৰুৱে এই ভৱন মুকলি কৰিছিলে আৰু সেই ভৱনটোৰ নাম আছিলে অসম গৌৰৱ ৰোহিণীকান্ত হাতীবৰুৱা স্মৃতি ভৱন কালক্ৰমত এই ভৱনটো ইয়াৰ পৰা উঠি গ'ল যেতিয়া কংগ্ৰেছ ভৱনটো যোৰহাট টাউনৰ মাজলৈ গ'ল এইখিনি অদৰকাৰী হৈ পৰিলে আৰু সেই সময়ৰ পৰাই এই অঞ্চলত বসবাস কৰি আছে বিভিন্ন সময়ত আমি বা তেখেতে আবেদন কৰি আছে কিন্তু আজিলৈকে এই মাটিখিনি সম্পূৰ্ণ স্থায়ী হিচাপে সমজাই দিয়া নাই আমি আশা ৰাখিছোঁ তেখেতৰ জীৱন কালতে যেটো 106 বছৰ হৈছে এই 106 বছৰীয়া জীৱন কালত তেখেতৰ জীৱিত কালতে যদি স্থায়ী পট্টাৰ ব্যৱস্থা কৰি দিয়ে তেতিয়াহলে আমি সুখী হ'ম এইটো আসলতে এই মাটিডোখৰ যোৰহাট মিউনিচিপালিটিয়ে ৰিজাৰ্ভ ল্যান্ড হিচাপে আছিলে আৰু মিউনিচিপালিটিয়ে এই আমি জনামতে নো অবজেকশন দিব লাগে কিন্তু নো অবজেকশনৰ দিয়া নাই বাবেই প্ৰশাসনে এই ব্যৱস্থা সম্পূৰ্ণ হৈ উঠা নাই বুলি আমি জানিব পাৰিছোঁ